নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এজ হকে তোমালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি এই ভিডিঅ'খনত তোমালোকৰ কাৰণে লৈ আহিছোঁ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ ভূগোল খণ্ডৰ অধ্যায় নং 1 অৰ্থাৎ প্ৰাকৃতিক সম্পদৰ আমাৰ টুৰ চমু উত্তৰ লিখা ইয়াৰ যিকেইটা প্ৰশ্ন আছে, অৰ্থাৎ 10টা মানে ইয়াত প্ৰশ্ন আছে। এই প্ৰশ্নকেইটাৰ বিষয়ে মই আজিৰ এই ভিডিঅ'খনত আলোচনা কৰিম। তোমালোকে ভিডিঅ'খন স্কিপ নকৰি সম্পূৰ্ণ চাবা, আৰু যদি বুজি পোৱাত কিবা অসুবিধা হয় তোমালোকে মোক কমেণ্ট কৰি জনাবা, আৰু যদি ভাল লাগে এটা লাইক কৰি দিবা আৰু বন্ধু বান্ধৱীলৈও শ্বেয়াৰ কৰি দিবা। যিয়ে নহওক, আহাচোন আমি দেৰি নকৰি আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। আজিৰ আমাৰ 2ত আছে চমু উত্তৰ লিখা, আৰু 2ৰ ক'ত আমাৰ প্ৰশ্ন আছে, অৰ্থাৎ প্ৰথম প্ৰশ্নটো আছে যে ব্যৱহাৰযোগ্য ভূমি সম্পদৰ চাহিদা দিনক দিনে কিয় বাঢ়িছে। আৰু তোমালোকে উত্তৰত লিখিবা যে জনসংখ্যা বৃদ্ধি আৰু অৰ্থনৈতিক প্ৰতিযোগিতাৰ বাবে, যে কি জনসংখ্যাৰ এটা হৈছে আমাৰ জনসংখ্যা বৃদ্ধি আৰু আমাৰ অৰ্থনৈতিকৰ প্ৰতিযোগিতাৰ বাবে ব্যৱহাৰযোগ্য ভূমি সম্পদৰ কি হৈছে চাহিদা দিনক দিনে বাঢ়ি আহিছে। অৰ্থাৎ আমাৰ এটা অৰ্থনৈতিক প্ৰতিযোগিতা আৰু এটা হৈছে জনসংখ্যা বৃদ্ধি, যাৰ ফলত কি হৈছে আমাৰ যিটো ভূমি সম্পদ আছে ইয়াৰ চাহিদাটো দিনক দিনে আমাৰ বাঢ়িয়ে গৈ আছে। আৰু ইয়াত খ নম্বৰত আছে যে পানীৰ প্ৰদূষণ কমাবৰ বাবে 2টা উপায় লিখা। অৰ্থাৎ আমি পানীৰ প্ৰদূষণ আমি কেনেকৈ কমাব পাৰোঁ তাত 2টা উপায় লিখিবলৈ গৈছে। তাৰে ভিতৰত এটা লিখিবা যে প্ৰাকৃতিক পানীৰ উৎসবিলাক ভালদৰে সংৰক্ষণ কৰা উচিত। যে আমাৰ যিবোৰ পানীৰ উৎস আছে সেইবিলাক কি কৰিব লাগে, আমাক ভালদৰে সেইবিলাকক সংৰক্ষণ কৰিব লাগিব। তাৰপিছত কল কাৰখানাসমূহ এই উৎসবিলাকৰ পৰা আঁতৰত থকাটো প্ৰয়োজন। আৰু কি কৰিব লাগিব, আমাৰ যিবোৰ কল কাৰখানা আছে এইবিলাকক কি কৰিব লাগিব, আমাৰ যিবোৰ পানীৰ উৎস আছে সেইবিলাকৰ পৰা কি কৰিব লাগিব, আঁতৰত ৰাখিব লাগিব। তেতিয়া আমাৰ কি হ'ব, পানীৰ প্ৰদূষণটো আমি কমাব পাৰিম। আৰু 2 নম্বৰত লিখিবা যে নদ নদী পুখুৰী আদিত গা ধোৱা নতুবা কাপোৰ ধোৱাৰ পৰা বিৰত থাকিব লাগিব। আৰু কি কৰিব লাগিব, যিবোৰ নদ নদী আছে আৰু পুখুৰী আছে সেইবিলাকত গা ধোৱাটো আৰু কাপোৰ ধোৱাটো কি কৰিব লাগিব, ত্যাগ কৰিব লাগিব বা তাৰ পৰা বিৰত থাকিব লাগিব। এতিয়া আমি 3 নম্বৰটো আলোচনা কৰিম। 3 নম্বৰত আছে যে বনজ সম্পদ আমি কিয় সংৰক্ষণ কৰিব লাগে। যে আমাৰ যিবোৰ বনজ সম্পদ আছে যে আমি এইবোৰ কিয় সংৰক্ষণ কৰিব লাগে। যে তোমালোকে উত্তৰত লিখিবা যে বনজ সম্পদে প্ৰাকৃতিক পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে। যে কি কৰে, বনজ সম্পদে আমাৰ প্ৰাকৃতিক পৰিৱেশৰ যিটো ভাৰসাম্য আছে এইটো কি কৰে, ৰক্ষা কৰে। তদুপৰি বন্যপ্ৰাণীক আশ্ৰয় প্ৰদান কৰে। যে আমাৰ যিবোৰ বনত থকা প্ৰাণী আছে এইবোৰক কি কৰে, আশ্ৰয় প্ৰদান কৰে। তাৰপিছত মাটি সংৰক্ষণত সহায় কৰে। যে আমাৰ বনজ সম্পদবোৰে কি কৰে, মাটিটো সংৰক্ষণ কৰাত সহায় কৰে আৰু ভূজল বৃদ্ধিত সহায় কৰে। আৰু লগতে কি কৰে, ভূজল বৃদ্ধিত সহায় কৰে। আনহাতে বনাঞ্চলে গোলকীয় উষ্ণতা ৰোধত বিশেষ অৰিহণা যোগায়। আৰু বনাঞ্চলে কি কৰে, গোলকীয় যিটো আমাৰ উত্তাপ আছে সেইটো ৰোধ কৰাটো এটা বিশেষ অৰিহণা যোগায়। আনহাতে বনজ সম্পদৰ অন্তৰ্গত আৰু বনজ সম্পদৰ যিবোৰ অন্তৰ্গত বিভিন্ন প্ৰাণী, কীট পতংগ আদিও সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টিত অৰিহণা যোগায়। আৰু যিবোৰ আমাৰ বনজ সম্পদৰ অন্তৰ্গত যিবোৰ প্ৰাণী আছে, লগতে কীট পতংগ আদিবোৰো কি কৰে, সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশ সৃষ্টিত অৰিহণা যোগায়। সেয়ে আমি কি কৰিব লাগে, বনজ সম্পদটো সংৰক্ষণ কৰিব লাগে। এতিয়া আমাৰ ঘ নম্বৰত আছে যে দুবিধ অপৰম্পৰাগত শক্তি সম্পদৰ নাম লিখা। আৰু এইটো প্ৰশ্ন আমি
প্ৰথমতো পাইছিলোঁ, অৰ্থাৎ 1 নম্বৰ চমু উত্তৰতো পাইছিলোঁ, তাত এটা লিখিবলৈ কৈছিল, যিটো হৈছে আমাৰ সৌৰশক্তি আছিল। ইয়াত কি কৈছে, দুবিধ লিখিবলৈ কৈছে, আৰু তাৰে এটা হ'ব জলশক্তি, আৰু এইবিলাক আমাৰ কি অপৰম্পৰাগত শক্তি। এতিয়া আমাৰ নেক্সট প্ৰশ্ন আছে যে মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহা দুটা কাৰণ লিখা। যে আমাৰ মাটিৰ চাহিদাটো দিনে দিনে বৃদ্ধি পাই আছে, তাৰ দুটা কাৰণ লিখিবলৈ কৈছে। যে কাৰণ দুটা হ'ল, এটা জনসংখ্যা বৃদ্ধি আৰু অৰ্থনৈতিক প্ৰতিযোগিতা। এইটো আমি আগতেও পাইছোঁ, যে এটা হৈছে জনসংখ্যা বৃদ্ধিৰ কাৰণে আমাৰ মাটিৰ চাহিদাটো বৃদ্ধি হৈ আছে, আৰু এটা হৈছে অৰ্থনৈতিক প্ৰতিযোগিতা। তাৰপিছত 6 নম্বৰত আছে যে পানীৰ সংকট হোৱাৰ দুটা কাৰণ লিখা। যে আমাৰ পানীত যে নাটনি হৈ আছে, তাৰ দুটা কাৰণ লিখিবলৈ কৈছে। যে তোমালোকে এটা লিখিবা যে সাধাৰণতে জনসংখ্যা বৃদ্ধি আৰু উৎসৰ পৰিমাণ হ্ৰাসেই হৈছে পানীৰ নাটনিৰ প্ৰধান কাৰণ। যে জনসংখ্যা বৃদ্ধি আৰু এটা হৈছে উৎসৰ পৰিমাণ হ্ৰাস, অৰ্থাৎ য'ৰ পৰা আমি পানী পাওঁ সেইটোৰ পৰিমাণটো দিনে দিনে হ্ৰাস হৈ আছে, আৰু এইটোৰ কাৰণে আমাৰ কি পানীৰ নাটনি হৈ আছে। আৰু 2 নম্বৰ হৈছে উদ্যোগজাত আৱৰ্জনাইও পানী দূষিত কৰাৰ বাবে ব্যৱহাৰৰ উপযোগী পানীৰ পৰিমাণ যথেষ্ট কমি আহিছে। যে যিবোৰ আমাৰ উদ্যোগজাত আৱৰ্জনা আছে, সেইবোৰ কি পানীত মিহলি হৈ কি কৰি আছে, পানীখিনি দূষিত কৰি আছে, আৰু যাৰ ফলত কি হৈ আছে, আমাৰ ব্যৱহাৰৰ যিবোৰ আমাৰ ব্যৱহাৰৰ উপযোগী পানীখিনি কি হৈ আছে, লাহে লাহে কমি আছে। এতিয়া দ্বিতীয়ত আছে যে জীৱাশ্ম ইন্ধন কি, অৰ্থাৎ জীৱাশ্ম ইন্ধনটো কি, এইটো প্ৰশ্ন কৰিছে। যে তোমালোকে লিখিবা যে জীৱাশ্ম ইন্ধন হ'ল পৃথিৱীৰ গভীৰ স্তৰত, অৰ্থাৎ আমাৰ পৃথিৱীখনৰ গভীৰ স্তৰত উদ্ভিদ আৰু প্ৰাণীৰ মৃত অৱশিষ্ট অংশৰ পৰা সৃষ্টি এবিধ কি ইন্ধন, অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণীৰ মৃত অৱশিষ্ট যিখিনি অংশ থাকে তাৰ পৰা সৃষ্টি হয় এবিধ ইন্ধন। আৰু জীৱাশ্ম ইন্ধনৰ উদাহৰণ হ'ল কয়লা আৰু পেট্ৰলিয়াম। এইবোৰ ক'ৰ পৰা হয়, যে আমাৰ গভীৰ স্তৰত উদ্ভিদ আৰু প্ৰাণীৰ মৃত অৱশিষ্ট অংশৰ পৰা সৃষ্টি হোৱা এবিধ ইন্ধনেই হৈছে জীৱাশ্ম ইন্ধন। আৰু জীৱাশ্ম ইন্ধনৰ উদাহৰণ দুটা হৈছে কয়লা আৰু পেট্ৰলিয়াম। আৰু আমাৰ 32 নম্বৰত আছে যে পেট্ৰলিয়াম উৎপাদন কৰা পৃথিৱীৰ কেইখনমান প্ৰধান দেশৰ নাম লিখা। যে পেট্ৰলিয়াম উৎপাদন কৰা কেইখনমান কি কৰিব কৈছে, দেশৰ নাম লিখিবলৈ কৈছে। ইয়াত তোমালোকে লিখিবা এটা ইৰাণ, এটা ইৰাক, চৌদি আৰৱ, আমেৰিকা যুক্তৰাষ্ট্ৰ। এইকেইটা হৈছে আমাৰ কি প্ৰধান দেশ, য'ত কি কৰা হয়, পেট্ৰলিয়াম উৎপাদন কৰা হয়। আৰু আমাৰ লাষ্টৰ প্ৰশ্নটো হৈছে যে সৌৰশক্তি কি। যে আমি লিখিম বা তোমালোকে লিখিবা যে সূৰ্যৰ পৰা আহৰণ কৰা শক্তিকেই সৌৰশক্তি বুলি কোৱা হয়। যে সূৰ্যৰ পৰা যিটো শক্তি আমি আহৰণ কৰোঁ, বা আহৰণ কৰি যিটো শক্তি আমি তৈয়াৰ কৰোঁ, সেইটোকে কয় সৌৰশক্তি, অৰ্থাৎ সূৰ্যৰ পৰা আহৰণ কৰা শক্তিটোৱে হৈছে আমাৰ কি সৌৰশক্তি। মই ভিডিঅ'খন দীঘলীয়া কৰা নাই, কাৰণ দীঘলীয়া কৰিলে কিছুমানৰ অসুবিধা পায় দীঘলীয়া ভিডিঅ' চাবলৈ, সেইকাৰণে ভাবিছোঁ যে শ্বৰ্ট ভিডিঅ' আনিম। সেইকাৰণে মই আজি 2 নম্বৰৰ কেইটা আনিলোঁ, আৰু ইয়াৰ পিছতে যিকেইটা প্ৰশ্ন আছে, অৰ্থাৎ বহল প্ৰশ্ন আছে, সেইকেইটা মই ইয়াৰ নেক্সটৰ ভিডিঅ'ত আনিম। আৰু যদি তোমালোকক ভিডিঅ'খন চাই ভাল লাগিলে এটা লাইক কৰি দিবা, আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা। আৰু যদি এইখন কিতাপৰে কিবা পাঠৰ তোমালোকক ভিডিঅ' লাগে, তোমালোকে মোক কমেণ্ট কৰি জনাবা। আৰু যদি চেনেলটোত নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত ক্লিক কৰি অল ন'টিফিকেশ্যন ছিলেক্ট কৰি ৰাখিবা, যাতে যেতিয়াই মই নতুন ভিডিঅ' এখন আপলোড কৰোঁ সেইটো ন'টিফিকেশ্যন তোমালোকে সময়মতে পাই যোৱা। যিয়ে নহওক, তোমালোকে মোৰ ভিডিঅ'খন শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। থেংকছ ফৰ ৱাচিং।